এতিয়া চাওক দেই, আমাৰ এই বিহালী অঞ্চলত বিশেষ খেতিৰ বুলি ক'লে আমাৰ এই চাহ খেতিটোৱে আছে। চাহ খেতিৰ বাদে আমাৰ বেলেগ খেতিত ইমান গুৰুত্বপূৰ্ণ এই বিহালী অঞ্চলৰ ৰাইজসকলৰ নাই। গতিকে এই চাহৰ খেতিটো মানে আজি পৰ্যায়ত এনেকুৱা মানে দামটো গৈ পাইছেগৈ 13 টকা গৈ পাইছেগৈ, 12 টকা গৈ পাইছেগৈ। আৰু ইফালে কেৰিয়ালাই উঠাই কেছত যদি উঠাবলৈ হয় নহয় 10 টকা, 11 টকা, 9 টকা, 8 টকা এনেকুৱালৈকে পৰ্যায়লৈকে পাইছেগৈ। তেতিয়াহ'লে এই খেতিয়কসকলৰ নিজাটো কষ্ট আছেই। ইয়াক সাৰৰ পৰা, মেডিচিনৰ পৰা আৰু আপোনাৰ হাজিৰাৰ পৰা চিঙাকেই দিব লাগে 5 টকা, চিঙাকেই 5 টকা দিব লাগে, কেৰিঙলাক দিব লাগে 3 টকা, 8 টকাকৈ যদি নিয়ে তেতিয়াহ'লে এই খেতিয়কটোৱে কি পালে? এই খেতিয়কটোৱে কি পালে? খেতিয়কটোলৈ একোডালেই নাই। চৰকাৰে গুৰুত্ব কিহত দিয়ে? মৰা পাতত দিব, ঘেঁহু খেতিত দিব, এই আপোনাৰ চাউল দালিত দিব আৰু ধান খেতিত দিব। কিন্তু এই বিহালী অঞ্চলত এই চাহ খেতিটোৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে আৰু কোনো এষাৰ কথাও নকয়। কোনো মন্ত্ৰী এমেলেও কথা নকয় এই চাহৰ খেতিটোৰ ওপৰত। আৰু ইফালে কি হয়, যিডৰা চাহ এজন মালিকে কৰিছে, সেই চাহ কৰা মালিকজনৰ খেতিৰ ওপৰতে কিমানটা পৰিয়াল চলি আছে। চৰকাৰেতো আপোনাৰ কিবাকিবি চৰকাৰৰ ফালৰ পৰা সাহায্য আঁচনি কিবাকিবিতো গুৰুত্ব নিদিয়েই। কিমান দিন হৈ গ'ল ঠিক নাই। বিহালী অঞ্চলৰ প্ৰতি কোনো চকু কাণ নিদিয়েই। চাহ খেতিটোৰ ওপৰতে গোটেই জনসাধাৰণ একেবাৰে উঠি পৰি একেবাৰে নৱপ্ৰজন্মৰ পৰা একেবাৰে যুৱ প্ৰজন্মৰ পৰা বৃদ্ধলৈকে একেবাৰে চুঁচৰি অহাটো কেলা পাত ছিঙিছে। তেনেকুৱালৈকে একেবাৰে চলি আছে। চলি থকা স্বত্বটো চুট মাৰি চৰকাৰে একেবাৰে গুৰুত্ব নিদিয়ে। চুদুৰভাই চৰকাৰে চাহপাতটোৰ ওপৰত গুৰুত্ব নিদিয়ে। চাহপাতটোৰ কথা নকয়। গুলিয়াই একেবাৰে মাৰি দিয়ক সি, গুলিয়াই মাৰি দিয়ক সি। চলিবলৈ যদি কেলা আমাক উপায় নিদিয়ে। দামটো কোনে ক'ত কেনেকৈ লুকুৱাই আছে। গতিকে অতি সোনকালে যাতে আমাৰ খেতিয়কসকলক দিয়াটো ব্যৱস্থা কৰক। চৰকাৰলৈ আহ্বান কৰিছোঁ। গতিকে দুআষৰ অকণমান টানকৈ কোৱাৰ পৰা চৰকাৰে হওক বা বেলেগ সকলেও হওক দুখ নাপাব। কাৰণ আমাৰ বহুত মনত সুখ আছে আৰু বহুত মানে খং উঠিছে। গতিকে তাকে কৈ দুআষৰ ক'লোঁ, বেয়া নাপাব। গতিকে সিমানকৈ কৈ চৰকাৰক আহ্বান কৰিছোঁ যাতে আমাক দামটো সোনকালে উঠাই দিয়ে। নমস্কাৰ।